আপুনি শুনক যে ইয়াৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী আমাৰ যিখিনি জাতীয় সংগঠন আছে প্ৰত্যেকটো সংগঠনে বোকাখাতৰ উন্নয়নৰ কাৰণে প্ৰত্যেক দিনে কিছুমান ছাপোৰ্ট কৰি আছে। এই জাতীয় সংগঠনসমূহক এখন চিঠি দিবলৈ আহৰি নাপালে কোনে নাপালে এই কথাটো এনচাৰটো হয়তো আপুনি নাজানিব পাৰে যে আপুনি ইয়াৰ তদন্তটো কৰিব লাগিব। আপুনি গম পাব লাগিব যে আমাৰ এই মানুহখিনি খং কেলৈ উঠিছে, কিয় আৱেগিক হৈছোঁ আমি, এই কথাটো আপুনি জানিব লাগিব। ইয়াত ৰাতি 1টা বজাত কাৰোবালৈ ফোন কৰিছে, সেইটো 25 তাৰিখ 26 তাৰিখ সোমাই যোৱাৰ পিছত সেইটো খবৰ ইমান দিনৰ প্ৰিপেৰেশ্যন কৰিছে আপোনালোকে, ইমান দিন ইয়াত কুচকাৱাজৰ প্ৰেক্টিছ কৰিছে, তাৰপিছতো এই সংগঠনসমূহক পাহৰি গৈছে। আজিৰ দিনটো গণতন্ত্ৰ দিৱস মানে কি জনসাধাৰণৰ দিৱস, জনসাধাৰণেহে গণতন্ত্ৰ ৰক্ষা কৰিব। আপোনালোক বিষয়া, আপোনালোকে বিষয়া জনসাধাৰণক লগত লৈহে আগবাঢ়িব লাগিব। আমি সাংবাদিক, আমি আপোনালোকক সহায় কৰিব লাগিব। দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উলহ-মালহেৰে সমগ্ৰ দেশবাসীয়ে এই গণৰাজ্য দিৱস পালন কৰিছে। বোকাখাতৰ প্ৰথমবাৰৰ কাৰণে সমজিল্লা হোৱাৰ পাছত এই ৭৪ সংখ্যক গণৰাজ্য দিৱস পালন কৰিছে বোকাখাত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত। দুৰ্ভাগ্যজনক কথাটো হৈছে ইয়াত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত এই যি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ল আৰু এই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বোকাখাতৰ সমজিলা আয়ুক্তই। কিন্তু দুৰ্ভাগ্যজনকভাৱে বোকাখাতৰ যিসমূহ জাতীয় সংগঠন, এই সংগঠনসমূহক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি তেওঁলোকক নিমন্ত্ৰণ জনাবলৈ তেওঁলোকৰ আহৰি নহ'ল এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীলৈ। গতিকে প্ৰশ্ন উঠিছে, বোকাখাতবাসীয়ে দাবী কৰিছে যে গণৰাজ্য দিৱসৰ পালন কৰাৰ তাৎপৰ্য আচলতে কি যদি জাতীয় সংগঠনসমূহক তেওঁলোকে একত্ৰিত কৰিব নোৱাৰে। এই কথাই কিন্তু বোকাখাতত এতিয়া বিশেষভাৱে চৰ্চা লাভ কৰিছে। আচলতে বোকাখাত প্ৰথমবাৰ বোকাখাত সমজিল্লাই আজি ৭৪ সংখ্যক স্বাধীনতা দিৱস গণৰাজ্য দিৱস তেখেতসকলে আয়োজন কৰিছে। অতি দুৰ্ভাগ্যজনক বিষয়, বোকাখাতৰ বিভিন্ন দল সংগঠন, বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনক তেখেতসকলে কিন্তু এই যি গণৰাজ্য দিৱসলৈ তেখেতসকলে আমাক আমন্ত্ৰণ নিদিয়াটো বৰ অতি পৰিতাপৰ বিষয়। আৰু ইয়াত আমি যি সমজিল্লা বিষয়ববীয়াসকলক আমি প্ৰশাসনৰ চূড়ান্ত বিফলতা আমি তেখেতসকলে পৰিচয় দাঙি ধৰিছে। আমাৰ যি জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে আমি বিশেষ এতিয়া আহি পেলাই গম পাইছোঁ যে ইয়াত বিভিন্ন শিতানত এই প্ৰশাসনৰ ফালৰ পৰা যি বঁটা প্ৰদান কৰে, এই বঁটা প্ৰদানো তেখেতসকলে কিন্তু আজি তেখেতসকলক নিমন্ত্ৰণ জনায়, কিন্তু আজি তেখেতসকলে বঁটা প্ৰদান নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক বিষয় বুলি আমি ভাবিছোঁ। যুৱ ছাত্ৰ পৰিষদ বোকাখাত জিলা সমিতিয়ে এই কেন্দ্ৰীয় গণতান্ত্ৰিক দিৱসত এই বোকাখাত প্ৰশাসনে যি হেতালি খেলি তাক আমি দুৰ্ভাগ্যজনক ঘোষণা কৰিছোঁ। আৰু বোকাখাতৰ ৰাইজৰ সৰলতাক তেওঁলোকে দুৰ্বলতা বুলি ভাবিছে। আজি এই জেগাৰ পৰা আমি সকীয়াই দিব বিচাৰিছোঁ। অনাগত দিনত যদি এনেধৰণৰ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰে, ভৱিষ্যত কিন্তু ভয়ংকৰ হ'ব, আমি ঘোষণা কৰিছোঁ। নিশ্চয় আমাক যিহেতু আমাৰ যি ৰাজহুৱা সভা হৈছিলে, আমাৰ সমজিলাৰ সভাকক্ষত যি এটা ৰাজহুৱা সভা হৈছিলে, সেই ৰাজহুৱা সভাত আমি প্ৰায় 9জন সদস্যক এই কিছু সংখ্যক আমাৰ চিলেকশ্যন কৰিবৰ কাৰণে আমাক এটা সমিতি গঠন কৰি দিয়া হৈছিলে। সেই সমিতিখনে আমি ইতিমধ্যে আমাৰ যিখিনি আছে সাহিত্যিক হওক, বিকলাংগ হওক, সমাজকৰ্মী হওক, সেইসকলৰ সম্পূৰ্ণ আমি তথ্য গ্ৰহণ কৰি আমি মহকুমা প্ৰশাসনক, আমাৰ সমজিলা প্ৰশাসনক আমি দাখিল কৰিছিলোঁ। দাখিল কৰাৰ পিছত দুৰ্ভাগ্যজনকভাৱে আমি জনাত যে 18 তাৰিখে এটা মানে ইয়াত ইনষ্ট্ৰাকশ্যন এটা আহিছিলে যে ইয়াত সম্বৰ্ধনা এই যি কাৰ্যসূচীত কৰা নহ'ব। কিন্তু দুৰ্ভাগ্যজনকভাৱে আমাৰ যি সমিতি আছিলে, এই সমিতিখনক কোনো ধৰণৰ লিখিত আমাক জনোৱা হোৱা নাই।
আমি যিসকল সম্বৰ্ধিত ব্যক্তি সেইসকলক আমি জনাবই পৰা নাই যে আপোনালোকৰ সম্বৰ্ধনা হ'ব নে নহ'ব। তেখেতসকল আজি বেছি সংখ্যকে তেখেতসকল আজি আহি উপস্থিত হৈছেহি, কিন্তু আমি দুৰ্ভাগ্যজনকভাৱে আমি জনাব পৰা নাই তেখেতসকলক যে ইয়াত আজি সম্বৰ্ধনা নহ'ব। আমি জনাত 18 তাৰিখে এই চিঠিখন ওপৰৰ পৰা আহিছিলে, কিন্তু তেখেতসকলে আমাক কোনো ধৰণৰ লিখিত জনোৱা নাই যে আজি ইয়াত সম্বৰ্ধনা নহ'ব বুলি। আয়োজন কৰিছে, কিন্তু কোনো দল সংগঠনক তেওঁলোকে নিমন্ত্ৰণ জনোৱা নাই। কিছু দল সংগঠনৰ ৰাতি 5 বজাত ৰাতি তেওঁলোকে চিঠি দিছে, আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাক তেওঁলোকেতো জনোৱাই নাই। আচলতে তেওঁলোকক আমাৰ দল সংগঠনৰ প্ৰয়োজন নহয় নেকি, সেই প্ৰশ্নটো আমাৰ তেওঁলোকলৈ থাকিল। আৰু যিসকল ব্যক্তি তেওঁলোকক সম্বৰ্ধনা জনাম বুলি মাতিছে, তেওঁলোকক নিমন্ত্ৰণ দিও সম্বৰ্ধনা নজনা বুলি এতিয়া আগমুহূৰ্তত কৈছে, তেওঁলোকে আচলতে অপমানহে কৰিছে। তেওঁলোকে এই কথাটো আমি তেওঁলোকক গৰিহণা জনাইছোঁ। এইটো এই ৭৪ সংখ্যক যি গণৰাজ্য দিৱসৰ দিনাখন এইটো এটা দুৰ্ভাগ্যজনক বুলি মই ক'ব বিচাৰিম আমাৰ ফালৰ পৰা, যিহেতু পূৰ্বতে যিমান সংখ্যক এই গণৰাজ্য দিৱস হওক, 15 আগষ্ট স্বাধীনতা দিৱসেই হওক পাতিছে, বোকাখাতৰ দল সংগঠনবিলাকক নিমন্ত্ৰণ দিয়ে পোনপ্ৰথমে জড়িত কৰাই, কনফাৰেন্স হল এছ ডি চিভিলৰ কনফাৰেন্স হলতো মিটিঙতো মাতে। গতিকে এইবাৰ কি কাৰণত থাকি গ'ল আমি আচৰিতে হৈছোঁ। আৰু বিশেষকৈ ইয়াতে এইবাৰ আগৰ দিনবিলাকত এই কাৰোবাক যদি বিশিষ্ট ব্যক্তিসকলক, যদি বিশিষ্ট খেতিয়কসকলক বা বিশিষ্ট সংগঠকসকলক যদি সম্বৰ্ধনা জনোৱা হয়, সকলো দল সংগঠনৰ পৰামৰ্শ লয়। গতিকে এইবাৰ যি কৰিছে সেইবিলাকো আমি জ্ঞাত নহয়। গতিকে এনেকুৱা এটা সময় নালাগিছিলে বুলি আমি ভাবোঁ। আৰু গতিকে ভৱিষ্যতে যাতে এইবোৰ দিশ চাই, আৰু আমি প্ৰশাসনক আৰু কিনো ক'ম, গতিকে প্ৰশাসনে এইবিলাক দিশ চাব লাগে বুলি অনুভৱ কৰোঁ। আৰু প্ৰথমবাৰ, গতিকে এইটো কাৰণে অতি দুৰ্ভাগ্যজনক যে সমজিলাৰ হোৱাৰ প্ৰথমটো এইটো গণৰাজ্য দিৱস হয়। গতিকে এইটো হ'ব নালাগিছিলে। গতিকে ক'ৰবাত নহয় ক'ৰবাত ভুল হৈ আছে বুলি অনুভৱ কৰিছোঁ। আৰু আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।